তো হেল্ল' এভৰিৱান, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিহেতু এডুকেশ্যন এক্সাম পাইছেহি 5 মাৰ্চত, গতিকে তোমালোকে এইকেইটা কুৱেশ্যন এনচাৰ চাই যাবা পৰীক্ষাৰ কাৰণে। এইবাৰ পৰীক্ষাত এইকেইটা কুৱেশ্যন এনচাৰ অহাৰ খুবেই সম্ভাৱনা আছে। গতিকে এই ভিডিঅ'টো তোমালোকৰ কাৰণে আজি মই প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাই যাবা, আৰু তোমালোকে যদি পাৰা তোমালোকৰ এখন নিজৰ বহি উলিয়াই লোৱা। সেই বহিখনত মই দিয়া কুৱেশ্যন এনচাৰকেইটা তোমালোকে লিখি যাবা, যাতে তোমালোকে লিখি যাওঁতেই সেই কুৱেশ্যন এনচাৰকেইটা মনত ৰখি যায়। গতিকে ব'লা আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত তোমালোকৰ প্ৰথম কুৱেশ্যনটো দিছে যে কি, ভাৰতৰ ভাগ্য এতিয়া শ্ৰেণীকক্ষত গঢ় লয়। এই উক্তিটো কোনখন আয়োগে আগবঢ়াইছিল? তোমালোকে এইটো চাই যাবা। তাৰপাছত চাবা তোমালোকে ECC মানে কি, ইয়াৰ সম্পূৰ্ণ অৰ্থটো চাবা তোমালোকে। আৰু নৱোদয় বিদ্যালয় স্থাপন কেতিয়া কৰা হৈছিল, কিমান চনত কৰা হৈছিল সেইটো চাবা তোমালোকে। আৰু অপাৰেশ্যন ব্লেকবোৰ্ড মানে কি তোমালোকে সেইটো চাবা। আৰু তোমালোকে চাবা কি, নৱোদয় বিদ্যালয়ৰ দুটা উদ্দেশ্য লিখা, বা নৱোদয় বিদ্যালয় স্থাপন কেতিয়া কৰা হৈছিল সেইটো আহি থাকে, তোমালোকে চাই যাবা। তাৰপাছত চাবা তোমালোকে মুডালিয়াৰ আয়োগে উল্লেখ কৰা মাধ্যমিক শিক্ষাৰ দুটা সমস্যা চাবা তোমালোকে। তাৰপাছত চাবা শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজায় সেইটো চাবা তোমালোকে। তাৰপাছত চাবা তোমালোকে নৱোদয় বিদ্যালয় মানে কি, ইয়াৰ কাৰণে তোমালোকৰ 3 মাৰ্কছ বা 2 মাৰ্কছৰ কাৰণে আহিব। নৱোদয় বিদ্যালয়ৰ 4টা বৈশিষ্ট্য লিখা এইটো আহিব তোমালোকৰ 4 মাৰ্কছৰ কাৰণে। আয়োগৰ পৰামৰ্শসমূহ আলোচনা কৰিব আহিব পাৰে তোমালোকৰ। এনচাৰটো দি দিছোঁ, তোমালোকে চাই ল'বা। তাৰপাছত মই এইকেইটা দিছোঁ। তাৰপিছত নেক্সট চেপ্টাৰটো তোমালোকে চাবা। নেক্সট চেপ্টাৰটোৰ পৰা চাই যাবা তোমালোকে। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম এইটো আহিব পাৰে। তাৰপিছত নেক্সটটো চাবা তোমালোকে, আৰু আছে কি, অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম। মুক্ত বিশ্ববিদ্যালয়ৰ নাম তোমালোকে চাই যাবা। তাৰপিছত সম্পূৰ্ণ অৰ্থ চাবা। তাৰপিছত মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰথম আৰম্ভণি ক'ত হৈছিল এইটো চাবা তোমালোকে। ইংলেণ্ডত হৈছিলে, এইটো আহি থাকে। তাৰপিছত চাবা তোমালোকে অগতানুগতিক শিক্ষা বুলিলে কি বুজায় এইটো আহি থাকে। এইবাৰ পৰীক্ষাত অহা খুবেই সম্ভাৱনা আছে। তাৰপিছত চাবা দূৰশিক্ষাৰ দুটা বৈশিষ্ট্য। তাৰপিছত চাবা তোমালোকে মুক্ত শিক্ষাৰ দুটা অসুবিধা। ডাকযোগে শিক্ষা বুলিলে কি বুজা, ডাকযোগে শিক্ষাৰ বিষয়ে তোমালোকৰ বহলাই লিখিব আহিব পাৰে। তোমালোকৰ 4 নম্বৰ বা 4 মাৰ্কছৰ কাৰণে তোমালোকৰ এই কুৱেশ্যনটো আহিব পাৰে, ডাকযোগে শিক্ষা বুলিলে কি বুজা। মুক্ত শিক্ষাৰ 4টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰিবৰ কাৰণে আহিব পাৰে তোমালোকে। মুক্ত শিক্ষাৰ বিষয়ে এইটো চাই যাবা তোমালোকে। এইটো লং কুৱেশ্যন আহিব পাৰে। তোমালোকক মই এনচাৰটো দি দিছোঁ। অগতানুগতিক শিক্ষা কি, বৰ্তমান সমাজৰ অগতানুগতিক শিক্ষাৰ গুৰুত্বসমূহ বৰ্ণনা কৰা এইটো আহিব পাৰে। এনচাৰটো তোমালোকে চাই যাবা। এইকেইটা দীঘল লং কুৱেশ্যনত আহে, প্ৰায় 4 বা 6 মাৰ্কছৰ কাৰণে আহে এইকেইটা কুৱেশ্যন এনচাৰ। ডাকযোগে শিক্ষা বুলিলে কি বুজায় এইটো আহি থাকে। এনচাৰকেইটা তোমালোকে চাই যাবা। যদি 6 মাৰ্কৰ কাৰণে আহে তোমালোকে 6টা পইণ্ট ৱাইজ লিখিবা। তাৰপিছত নেক্সট চেপ্টাৰটোৰ পৰা মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ বাছি উলিয়াইছোঁ আগতে অহা, এইকেইটা তোমালোকে চাই যোৱা। এনচাৰ কুৱেশ্যনকেইটা আৰু এনচাৰকেইটা। পৰিৱেশ সুৰক্ষা আইন কেতিয়া গঠন কৰা হৈছিল এইটো তোমালোকে চাই যাবা। মহিলা সবলীকৰণ বুলিলে কি বুজায় সেইটো তোমালোকে চাবা। আৰু শাৰীৰিক শিক্ষা কি এইটো আহিব পাৰে। মূল্যবোধ শিক্ষাৰ 4টা প্ৰধান বৈশিষ্ট্য লিখা। এইকেইটা তোমালোকৰ লং কুৱেশ্যন এনচাৰত আহি থাকে, প্ৰায় মানে পৰীক্ষাত আহি থাকে, আৰু এইবাৰ পৰীক্ষাত অহাও সম্ভাৱনা আছে। নাৰী সবলীকৰণ বুলিলে কি বুজা, নাৰী সবলীকৰণৰ 3টা গুৰুত্বপূৰ্ণ উদ্দেশ্য লিখা। পৰিৱেশ শিক্ষা মানে কি, পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ আলোচনা কৰিবৰ কাৰণে আহিব পাৰে। এনচাৰটো তোমালোকে চাই লোৱা। তাৰপিছত শিক্ষণ পাঠটোৰ পৰা তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ মই বাছি উলিয়াইছোঁ। এই কুৱেশ্যন এনচাৰকেইটা তোমালোকে চাই যাবা। শিক্ষণ কি এইটো আহিব পাৰে। শিক্ষণৰ দুটা চৰ্ত উল্লেখ কৰা এইটো আহিব পাৰে। আৰু এইটো আহি থাকিব পাৰে তোমালোকৰ কি, প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষণৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা। বা শিক্ষণ কি, শিক্ষণৰ 4টা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। এইকেইটা লং কুৱেশ্যন এনচাৰত আহি থাকে। এইটো 6 মাৰ্কছৰ কাৰণে আহিব পাৰে, তোমালোকে চাই যাবা।
ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা, তেতিয়াহে তোমালোকে কুৱেশ্যন এনচাৰ আজি ভিডিঅ'টোত মই তোমালোকক এইকেইটা চেপ্টাৰ আলোচনা কৰি দিছোঁ। যদি ভাল পালা এটা লাইক কৰি দিবা আৰু বাকীকেইটা চেপ্টাৰ মই নেক্সট ভিডিঅ'টোত আপলোড কৰি দিম, তোমালোকে চাই ল'বা। ধন্যবাদ।